নমস্কাৰ বন্ধুসকল, মই অমৰ ৰয় আৰু আপোনালোকে চাই আছে আপস্কিল নৰ্থ ইষ্ট। তো আজি যোনটো ক্লাছ আছে সেই ক্লাছটোত আমি APSC APDCLৰ AAO যোনটো ছেশ্যন আছিল যোনবিলাক সেইবিলাকক ফাৰ্ডাৰ কণ্টিনিউ কৰি লৈ যাম আৰু আমি নেক্সট ছেশ্যন নম্বৰ 11 আজি কমপ্লিট কৰিম। আজিৰ ছেশ্যনটোত আমি মেইনলি চাম যে সেইসকল ব্যৱসায় য'ত এজনে বিজনেছমেন থাকে বা এজনে মানুহ থাকে, এজনেই চব কণ্ট্ৰল কৰে, সেইসকল ব্যৱসায়ক ইংলিছত প্ৰপাৰ্টিয়ৰশ্বিপ কনচাৰ্ণ বুলি কোৱা হয় বা প্ৰপাৰ্টিয়ৰশ্বিপ বিজনেছ বুলি কোৱা হয়। সেই ব্যৱসায়সকল নিজৰ একাউণ্টছটো কমপ্লিট কৰাৰ কাৰণে কি কি বনায়। চ' আজি যোনটো ছেশ্যন আমি চাম সেই ছেশ্যনটোৰ নাম হ'ল ফাইনেল একাউণ্টছ অফ চ'ল প্ৰপাৰ্টিয়ৰশ্বিপ কনচাৰ্ণ। ইম্পৰ্টেণ্ট, ইয়াৰ পৰা কিছুমান প্ৰেক্টিকেল কুৱেশ্যনো আহিব পাৰে, আমি সেইকেইটাও ইয়াত ডিছকাছ কৰিম আজিৰ ভিডিঅ'টোত। আৰু লগতে আমি এতিয়ালৈকে কি কৰিলোঁ অলপ চাই লওঁ ফাৰ্ষ্টত, ঠিক আছে। চ' আমি ফাৰ্ষ্ট ক্লাছ কৰিছিলোঁ, কিহৰ কৰিছিলোঁ যে একাউণ্টেণ্টৰ ৰোল কি, এইবিলাক বস্তু পঢ়িছিলোঁ। তাৰপিছত আমি পঢ়িছিলোঁ যে একাউণ্টিং ষ্টেণ্ডাৰ্ডছ বা ইণ্ডিয়ান একাউণ্টিং ষ্টেণ্ডাৰ্ডছ কি হয়। তাৰপিছত আমি কনচেপ্টছ এণ্ড কনভেনশ্যনছ পঢ়িছিলোঁ, ঠিক আছে। তাৰপিছত আমি কি পঢ়িছিলোঁ, এক ছেকেণ্ড ৰ'ব, তাৰপিছত আমি পঢ়িছিলোঁ ৰেগুলেশ্যনছ কি থাকে, ৰেগুলেশ্যনছ একাউণ্টিং, ঠিক আছে। একাউণ্টিং বস্তুটো, একাউণ্টিং যোনটো ছিষ্টেম আছে এই ছিষ্টেমটো কোনে ৰেগুলেট কৰে ইণ্ডিয়াত, য'ত আমি পঢ়িছিলোঁ যে ইণ্ডিয়ান কোম্পানীজ এক্ট 2013 বা মিনিষ্ট্ৰি অফ কৰ্প'ৰেট এফেয়াৰ্ছ, এইবিলাক বস্তু পঢ়িছিলোঁ। নেক্সট তাৰপিছত আমি পঢ়িছিলোঁ যে এটা বিজনেছে কি বুকছ অফ একাউণ্টছ, কি বহি মেইনটেইন কৰিব লাগে, হিচাপৰ বহি, সেইখিনি আমি পঢ়িছিলোঁ তাতে। নেক্সট আমি পঢ়িছিলোঁ যে প্ৰচেছ অফ একাউণ্টিং, যোনটো লাষ্ট ছেশ্যন নম্বৰ 10 আছিল, সেই ছেশ্যন নম্বৰ 10ত আমি কি পঢ়িছিলোঁ লাষ্টলি, যে এটা বিজনেছ এটাই কি প্ৰচেছ ফ'ল' কৰিব লাগে। চ' তাৰ সেই প্ৰচেছটোৰ ভিতৰত ফাৰ্ষ্ট প্ৰচেছ আছিল কি, যে তেওঁ বুকছ অফ একাউণ্টছ মেইনটেইন কৰিব লাগে, ট্ৰেনজেকশ্যনছ ৰেকৰ্ড কৰিব লাগে ফ্ৰম ভেৰিয়াছ চ'ৰ্চেছ লাইক বেংক ষ্টেটমেণ্টছ, ইনভইচেছ, সেইবিলাকৰ পৰা ট্ৰেনজেকশ্যনবিলাক ৰেকৰ্ড কৰিব লাগে। তাৰপিছত ভেৰাইটিজ টাইপ অফ এডজাষ্টমেণ্টছ কৰিব লাগে, বেংক ৰিকনচিলিয়েশ্যন ষ্টেটমেণ্টছ বনাব লাগে। তাৰপিছত তেওঁ ট্ৰায়েল বেলেঞ্চ বনাব লাগে, ঠিক আছে, এডজাষ্টমেণ্ট এণ্ট্ৰিজ বনাব লাগে। তাৰপিছত তেওঁ কি বনাব লাগে, ফাইনেল একাউণ্টছ বনাব লাগে। ফাইনেল একাউণ্টছ ইজ দ্য লাষ্ট ষ্টেজ, ঠিক আছে। তো ফাইনেল একাউণ্টছ যোনটো আছে সেই ফাইনেল একাউণ্টছটো মেইনলি চব বিজনেছৰ কাৰণে বা সকলো টাইপৰ ব্যৱসায়ৰ কাৰণে ছেইম নহয়। চ' সেইটো ডিফাৰেণ্ট ব্যৱসায়ৰ কাৰণে ডিফাৰেণ্ট টাইপ অফ ফাইনেল একাউণ্টছ হয়। যেনেকৈ ফৰ এক্সাম্পল ট্ৰেডিং, সেইসকল ব্যৱসায় যাৰ যোনটো এজন মানুহে কণ্ট্ৰল কৰে তাক চ'ল প্ৰপাৰ্টিয়ৰশ্বিপ কয়। চ' চ'ল প্ৰপাৰ্টিয়ৰশ্বিপৰ কাৰণে বেলেগ, পাৰ্টনাৰশ্বিপ বিজনেছ এটাৰ কাৰণে বেলেগ ফাইনেল একাউণ্টছ, কোম্পানী এটাৰ কাৰণে বেলেগ, নন প্ৰফিট অৰ্গেনাইজেশ্যনৰ কাৰণে বেলেগ। সেইকাৰণে আপোনালোকে চাব যোনে মোৰ মেটেৰিয়েল পাৰ্চেছ কৰিছে তাত বস্তুটো ছেপাৰেটলি দিয়া আছে, মানে টাইপ অফ বিজনেছ ৱাইজ দিয়া আছে। চ' আমি যোনটো আজি ডিছকাছ কৰিম সেইটো হ'ল একাউণ্টছ অফ চ'ল প্ৰপাৰ্টিয়ৰশ্বিপ কনচাৰ্ণ। তো চ'ল প্ৰপাৰ্টিয়ৰশ্বিপ কনচাৰ্ণৰ যোনটো একাউণ্টছ আছে, এক ছেকেণ্ড, একাউণ্টিং ফৰ চ'ল প্ৰপাৰ্টিয়ৰশ্বিপ কনচাৰ্ণ, ঠিক আছে, অ'কে ফাইন। একাউণ্টিং ফৰ চ'ল প্ৰপাৰ্টিয়ৰশ্বিপ কনচাৰ্ণ। চ' চ'ল প্ৰপাৰ্টিয়ৰশ্বিপ কনচাৰ্ণ এটাই বা বিজনেছ এটাই চব বস্তু কৰাৰ পিছত আল্টিমেটলি তেওঁ কি কৰিব, তেওঁ তিনিটা ষ্টেটমেণ্ট বনাব, তিনিটা টাইপৰ ষ্টেটমেণ্ট বনাব। ফাৰ্ষ্ট হ'ল তেওঁ মেনুফেকচাৰিং বা ট্ৰেডিং একাউণ্ট বনাব। চাওক বিজনেছ কি, এটা বিজনেছ এনেকুৱা হ'ব পাৰে যে মই এটা বস্তু প্ৰডাকশ্যন কৰি মাৰ্কেটত বিক্ৰী কৰি দিছোঁ, বা এনেকুৱা বিজনেছো হ'ব পাৰে যে মই ক'ৰবাৰ পৰা কিনি আনিছোঁ এটা বস্তু কম দামত আৰু সেইটো মাৰ্কেটত অলপ বেছি দামত বিক্ৰী কৰি দিছোঁ আৰু তাৰ পৰা লাভ পাইছোঁ, ঠিক আছে। চ' তেনেকুৱা টাইপৰ হ'ব পাৰে। চ' আল্টিমেটলি বস্তুটো কি, যে কোনো এটা বস্তু আছে যোনটো মোক কিনিবলৈ বা বনাবলৈ কম টকা খৰচা হৈছে আৰু বেচিবলৈ মই তাক বেছি টকা দি বেছি দিছোঁ, বেছি হিচাপে বেছি দিছোঁ, তাত প্ৰফিট ইনক্লুড কৰি, লাভ ইনক্লুড কৰি মই বস্তুটো কি কৰিছোঁ, বেছি দিছোঁ মাৰ্কেটত। চ' বিজনেছ মোৰ অৰ লেছ তেনেকেই হয়, ঠিক আছে। আচ্ছা, এতিয়া কথা হ'ল যেতিয়া এটা বিজনেছ যোনটোৱে চ'ল প্ৰপাৰ্টিয়ৰশ্বিপ মানে য'ত এজনে মালিক থাকে, সেই বিজনেছখিনিত মেইনলি
ফাইনেল একাউণ্টছৰ হিচাপত তিনিটা বস্তু বনোৱা হয়, 3 ষ্টেটমেণ্টছ বনোৱা হয়। এটা হ'ল ট্ৰেডিং একাউণ্ট, এটা হ'ল প্ৰফিট এণ্ড লছ একাউণ্ট, আৰু এটা হ'ল বেলেঞ্চ শ্বীট। ঠিক আছে, ট্ৰেডিং একাউণ্ট, প্ৰফিট এণ্ড লছ একাউণ্ট এণ্ড বেলেঞ্চ শ্বীট। ঠিক আছে, আচ্ছা, ট্ৰেডিং একাউণ্টটো কি বস্তু, ট্ৰেডিং একাউণ্টত কি ৰেকৰ্ড হয়, ট্ৰেডিং একাউণ্টটো কিয় বনোৱা হয় আৰু তাত কি দেখুওৱা হয়। ঠিক আছে, ট্ৰেডিং একাউণ্টত মেইনলি দেখুওৱা হয় যে আমি কিমান বস্তু কিনি আনি আছোঁ আৰু কিমান বস্তু আমি বিক্ৰী কৰি আছোঁ। ঠিক আছে, প্ৰফিটত। তো সেই বস্তুটো কোনে ৰিফ্লেক্ট কৰে, ট্ৰেডিং একাউণ্টে ৰিফ্লেক্ট কৰে, দেখায়। ঠিক আছে, চ' ট্ৰেডিং একাউণ্টে মেইনলি ৰিফ্লেক্ট কৰে যে আমি কি বস্তু কিনি আনি আছোঁ আৰু কি বস্তু আমি বিক্ৰী আছোঁ, কিমান টকাৰ বস্তু মই কিনি আছোঁ আৰু কিমান টকাৰ বস্তু মই প্ৰফিট কৰি বিকি আছোঁ। ঠিক আছে, লাভ কৰি বিকি আছোঁ। এতিয়া কথা হ'ল ট্ৰেডিং একাউণ্টত আৰু এটা বস্তু শ্ব' হয়, সেইটো হ'ল ডাইৰেক্ট এক্সপেণ্ডিচাৰ। ডাইৰেক্ট এক্সপেণ্ডিচাৰ কাক কোৱা হয়, যিবিলাক খৰচা আমি বস্তু এটা কিনাৰ সময়ত আমি খৰচাটো কৰোঁ, তাক মেইনলি কি কোৱা হয়, ডাইৰেক্ট এক্সপেন্স বুলি কোৱা হয়। কিনাৰ সময়ত, মাল কিনাৰ সময়ত, ছাপ'জ ফৰ এক্সাম্পল যে মই এটা বস্তু বনাই আছোঁ, ছাপ'জ মই এটা পেন বনাই আছোঁ, পেন। ঠিক আছে, পেনটো বনোৱাৰ সময়ত মোৰ যিবিলাক খৰচা হৈছে, বনোৱাৰ সময়ত, বেচাৰ সময়ত নহয়, মই বনোৱাৰ সময়ত কৈ আছোঁ, যিবিলাক খৰচা পেনটো বনোৱাৰ সময়ত হৈছে, সেই খৰচাবিলাক আমি ক'ত ৰেকৰ্ড কৰিম, ট্ৰেডিং একাউণ্টত ৰেকৰ্ড কৰিম। সেইটো কি খৰচা বুলি কোৱা হয় ইংলিছত, ডাইৰেক্ট এক্সপেন্স বুলি কোৱা হয়। ঠিক আছে, ডাইৰেক্টলি ৰিলেটেড টু প্ৰডাকশ্যন আৰু পাৰ্চেজ। ঠিক আছে, বা ছাপ'জ মোৰ এটা কিতাপৰ দোকান আছে বা পেনৰে দোকান আছে আৰু মই চব জেগাৰ পৰা পেন আনো, গুৱাহাটীৰ পৰা পেন আনো, তিনিচুকীয়াৰ পৰা পেন আনো, ডিব্ৰুগড়ৰ পৰা পেন আনি পেলাই মই নগাঁৱত মোৰ এটা দোকান আছে, মই বিক্ৰী কৰোঁ। চ' মই যে তাৰ পৰা পেনখিনি কিনি আনিলোঁ, সেই কিনি অনা খৰচা যোনটো আছে, মই যে ট্ৰাকত লোড কৰি আনিলোঁ, মানুহ লগাই পেলাই যিবিলাক বাক্সা আছিলে, বাক্সাবিলাক মই নিজৰ দোকানত সোমালোঁ বা ক'ত ৰাখিলোঁ, গোডাউনত ৰাখিলোঁ, সেই গোটেই খৰচাবিলাক কি খৰচা বুলি কোৱা হয়, ডাইৰেক্ট এক্সপেন্স বুলি কোৱা হয়। আৰু ডাইৰেক্ট এক্সপেন্স ক'ত শ্ব' হয়, ক'ত ৰিফ্লেক্ট হয়, ট্ৰেডিং একাউণ্টত ৰিফ্লেক্ট হয়। ঠিক আছে, ইয়াত কিছুমান ডাইৰেক্ট এক্সপেন্সৰ মই দি দিছোঁ, এক্সাম্পল দি দিছোঁ, উদাহৰণ কিছুমান দিছোঁ মই, যেনেকৈ কেৰিজ ইনৱাৰ্ড ফ্ৰেট। এক্সাম্পল হিচাপে সুধি দিব পাৰে যে কেৰেজ ইনৱাৰ্ড ইজ এন এক্সাম্পল অফ কি, কেৰেজ ইনৱাৰ্ড ইজ এন এক্সাম্পল অফ ডাইৰেক্ট এক্সপেন্স, নট ইনডাইৰেক্ট এক্সপেন্স। ঠিক আছে, ট্ৰেডিং একাউণ্টে কি শ্ব' কৰে, ট্ৰেডিং একাউণ্টে মেইনলি গ্ৰছ প্ৰফিট বা গ্ৰছ লছ শ্ব' কৰে। আৰু এই বস্তুটো কেলকুলেট কৰাৰ কাৰণে এটা ফৰ্মুলা আছে, মোৰ নোটছত ফৰ্মুলাটো ষ্টেটমেণ্ট ৱাইজ দিয়া আছে, বাট মই এটা ফৰ্মুলা কৈ দিম যাতে আপোনালোকে এক্সামত যদি কিবা প্ৰেক্টিকেল কুৱেশ্যন আহে তাৰ ওপৰত আপোনালোকে যাতে ছল্ভ কৰিব পাৰে। এটা অল্ড পেপাৰত তেনেকুৱা টাইপৰ কুৱেশ্যন আহিছিল। চ' যোনটো আমাৰ ফৰ্মুলা আছে, ফৰ্মুলাটো এনেকুৱা টাইপৰ, চেলছ প্লাছ ক্লজিং ষ্টক মাইনাছ অপেনিং ষ্টক মাইনাছ পাৰ্চেছ মাইনাছ ডাইৰেক্ট এক্সপেন্সেছ ইজুকেল টু গ্ৰছ প্ৰফিট আৰু গ্ৰছ লছ। যদি ৰিজাল্টটো পজিটিভত ওলায় তেনেহ'লে গ্ৰছ প্ৰফিট, যদি নেগেটিভত ওলায় তেনেহ'লে কি, গ্ৰছ লছ। ঠিক আছে, নেক্সট হ'ল প্ৰফিট এণ্ড লছ একাউণ্ট। প্ৰফিট এণ্ড লছ একাউণ্ট, ঠিক আছে, প্ৰফিট এণ্ড লছ একাউণ্টে কি শ্ব' কৰে, প্ৰফিট এণ্ড লছ একাউণ্টে শ্ব' কৰে নেট প্ৰফিট বা নেট লছ, আল্টিমেটলি কিমান লাভ হ'ল বা লোকচান হ'ল আমাৰ বিজনেছত, ব্যৱসায়ৰ পৰা। এতিয়া কথা হ'ল যে প্ৰফিট এণ্ড লছ একাউণ্টত যোনটো খৰচা দেখুওৱা হয়, এটা খৰচাটো মই দেখালোঁ ট্ৰেডিং একাউণ্ট যে ডাইৰেক্ট এক্সপেন্সেছ বুলি কোৱা হয়, যোনটো কিহৰ লগত ৰিলেটেড, মেনুফেকচাৰৰ পাৰ্চেছৰ লগত, পাৰ্চেছ অফ ষ্টক। যদি মই পাৰ্চেছ কৰি আছোঁ বিজনেছত ইউজ কৰাৰ কাৰণে তেনেহ'লে তাক এছেট বুলি কোৱা হয়। ঠিক আছে, যদি মই পাৰ্চেছ কৰি আছোঁ যিকোনো বস্তু মই কিনি আছোঁ বিজনেছত ব্যৱহাৰ কৰিবৰ কাৰণে, কিনি আছোঁ ব্যৱসায়ত ব্যৱহাৰ কৰাৰ কাৰণে, তাক মই কি বুলি ক'ম, তাক মই ক'ম সম্পত্তি। আৰু যদি এনেকুৱা বস্তু যোনটো মই কিনি আছোঁ ব্যৱসায়ত কি কৰাৰ কাৰণে, বেচাৰ কাৰণে বা ব্যৱসায় কৰাৰ কাৰণে, সেইটোক আমি কি বুলি ক'ম, ষ্টকছ বুলি ক'ম। ঠিক আছে, ষ্টকছ। চ' সেই ষ্টকছটো বা বস্তুটো বিক্ৰী কৰাৰ কাৰণে যিটো খৰচা হ'ব, বিক্ৰী কৰিবৰ কাৰণে যিটো খৰচা হ'ব, তাক ইনডাইৰেক্ট এক্সপেন্স বুলি কোৱা হয়। আৰু ইনডাইৰেক্ট এক্সপেন্সটো ক'ত শ্ব' কৰা হয়, ইনডাইৰেক্ট এক্সপেন্সটো
প্ৰফিট এণ্ড লছ একাউণ্টত শ্ব' কৰা হয় ঠিক আছে ফৰ এক্সাম্পল মোৰ পেনৰ দোকানটো মই এইটো এটা এক্সাম্পল দিছিলোঁ সেই পেনৰ দোকানটোত মই কিছুমান মানুহ ৰাখিছোঁ এমপ্লয়ী ৰাখিছোঁ ঠিক আছে সেই এমপ্লয়ীবিলাকে কি কৰিব পেন বিক্ৰী কৰিব চেলছমেন চ' যদি মানুহখিনি আমি নাৰাখোঁ তেনেহ'লে বিক্ৰীও নহ'ব আৰু বিক্ৰী কৰিব হ'লে মানুহ লাগিব ঠিক আছে চ' ডাইৰেক্টলি ৰিলেটেড টু চেলছ বিক্ৰীৰ লগত ডাইৰেক্টলি ৰিলেটেড বেচাৰ লগত ডাইৰেক্টলি ৰিলেটেড ঠিক আছে তো সেই এনেকুৱা টাইপৰ এক্সপেন্সবিলাকত বা এনেকুৱা টাইপৰ খৰচাবিলাকক আমি কি বুলি কওঁ ইনডাইৰেক্ট এক্সপেন্স বুলি কওঁ ঠিক আছে এতিয়া কথা হ'ল নেট প্ৰফিট কেনেকৈ ওলায় নেট প্ৰফিট ওলোৱাৰ ফৰ্মুলা হ'ল গ্ৰছ প্ৰফিট প্লাছ আদাৰ ইনকাম মাইনাছ ইনডাইৰেক্ট এক্সপেন্স নেট প্ৰফিট গ্ৰছ প্ৰফিট প্লাছ আদাৰ ইনকাম মাইনাছ ইনডাইৰেক্ট এক্সপেন্স অ'কে চ' এইটো ফৰ্মুলা যি ওলাব নেট প্ৰফিট বা নেট লছ ওলাব ঠিক আছে চ' আমি দুটা ফৰ্মুলা ডিছকাছ কৰিলোঁ এক্সামত আহিব পাৰে যে ইমান টকা গ্ৰছ প্ৰফিট আছে ইমান টকা আদাৰ ইনকাম আছে তাৰ নেট প্ৰফিট কিমান হ'ব আপোনালোকে টুককৈ লিখি দিব পাৰিব হিচাপটো কৰি নেক্সট হ'ল বেলেঞ্চ শ্বীট এটা বেলেঞ্চ শ্বীট বনিব বেলেঞ্চ শ্বীটে কি দেখায় বেলেঞ্চ শ্বীটে দেখায় এটা ব্যৱসায়ৰ কিমান সম্পত্তি আছে বা কিমান ধাৰ আছে সেই বস্তুটো কোনে দেখায় বেলেঞ্চ শ্বীটে দেখায় ঠিক আছে বেলেঞ্চ শ্বীটে দেখায় বেলেঞ্চ শ্বীটৰো এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো হ'ল কেপিটেল প্লাছ লাইবিলিটি ইজ ইকুৱেল টু এছেট কেপিটেল প্লাছ লাইবিলিটি ইজ ইকুৱেল টু কেপিটেল প্লাছ লাইবিলিটি ইজ ইকুৱেল টু এছেট ঠিক আছে এইটো হ'ল ফৰ্মুলা এই কেপিটেল যে মই কৈছোঁ কেপিটেল প্লাছ লাইবিলিটি ইজ ইকুৱেল টু এছেট এই কেপিটেল ওলোৱাৰো এটা ফৰ্মুলা আছে ক্লজিং কেপিটেল কেনেকৈ ওলায় ক্লজিং কেপিটেল ওলোৱাৰ ফৰ্মুলা হ'ল অ'পেনিং কেপিটেল প্লাছ opening capital plus net profit minus drawings is equal to closing capital opening capital plus net profit minus drawings is equal to closing capital so কিছুমান কেছত closing capital ক্যালকুলেট কৰিব আহিব পাৰে এই ফৰ্মুলাটো ইউজ হ'ব তাতে simple as that ঠিক আছে আচ্ছা এতিয়া মই চালো কি ট্ৰেডিং একাউণ্টে কি দেখায় গ্ৰছ প্ৰফিট বা গ্ৰছ লছ দেখায় প্ৰফিট এণ্ড লছ একাউণ্টে কি দেখায় নেট প্ৰফিট বা নেট লছ দেখায় বেলেঞ্চ শ্বীটে কি দেখায় বিজনেছৰ সম্পত্তি বা বিজনেছৰ ধাৰ কিমান আছে সেই বস্তুটো দেখায় আচ্ছা বেলেঞ্চ শ্বীট বনোৱাৰ সময়ত কি হয় এটা অৰ্ডাৰ মেইনটেইন কৰা হয় যে কোনবিলাক সম্পত্তি আমি আগত শ্ব' কৰিম ষ্টেটমেণ্টত কোনবিলাক সম্পত্তি আমি পিছফালে শ্ব' কৰিম ষ্টেটমেণ্টত কোনবিলাক ধাৰ আমি আগত শ্ব' কৰিম যাক আমি আগত দিবলগীয়া আছে তাক আমি আগত শ্ব' কৰিম কোনবিলাকক আমি পিছফালে শ্ব' কৰিম তলত শ্ব' কৰিম সেই গোটেই এৰেঞ্জমেণ্টটোক ইংলিছত কি বুলি কোৱা হয় মাৰ্শ্বেলিং বুলি কোৱা হয় ঠিক আছে মাৰ্শ্বেলিং একাউণ্টছৰ ভাষাত কি বুলি কোৱা হয় মাৰ্শ্বেলিং আহি যাব পাৰে কিয় আহিব পাৰে মই তাৰ ৰিজনটো কৈ আছোঁ ব্যাখ্যাটো মই দিম মই ভাবোঁ যোনে কুৱেশ্যন পেপাৰ কাটিব তেওঁৰ একাডেমিক যোনটো নলেজ আছে বহুত হ'ব পাৰে ভাষ্ট তেওঁৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ নাথাকিবও পাৰে প্ৰেক্টিকেলত এইবিলাকৰ কোনো ভেলু নাই জিৰ' ঠিক আছে চ' তেওঁ বুকৰ পৰা কাটিলে বুকত এইবিলাক লেংগুৱেজ থাকে সেইকাৰণে মই এই কথাটো কৈ দিলোঁ ঠিক আছে এতিয়া মই এটা বেলেঞ্চ শ্বীট বনাইছোঁ বেলেঞ্চ শ্বীটটো একদম ফাৰ্ষ্টৰ পৰা আপুনি যদি ইমাজিন কৰি আহে যে ফাৰ্ষ্টত মই ট্ৰেনজেকশ্যন ৰেকৰ্ড কৰিছিলোঁ ট্ৰায়েল বেলেঞ্চ বনাইছিলোঁ ট্ৰেডিং একাউণ্ট বনাইছিলোঁ প্ৰফিট এণ্ড লছ একাউণ্ট বনাইছিলোঁ তাৰপিছত আহি মই কি বনাইছোঁ বেলেঞ্চ শ্বীট বনাইছোঁ বেলেঞ্চ শ্বীট এটা বনি গ'ল তাৰমানে বেলেঞ্চ শ্বীটটো কি বনিছে শুদ্ধ বনিছে সেই বেলেঞ্চ শ্বীটৰ বেক চাইডে মোৰ এটা বেকিং আছে কিহৰ বেকিং আছে মোৰ বুকছ অফ একাউণ্টছ হিচাপৰ বহীবিলাকৰ বেকিং আছে বা যিবিলাক ইনভইচেছ আছে সেইবিলাকৰ বেকিং আছে বা যোনটো মই ফাইনেল একাউণ্ট ট্ৰায়েল বেলেঞ্চ বনাইছোঁ তাৰ বেকিং আছে কিন্তু মই কি কৰিছোঁ মোৰ কিছুমান লাভৰ কাৰণে মই সেই বেলেঞ্চ শ্বীটটোত কিছুমান আনুমানিক বস্তু সোমাইছোঁ আনুমানিক বস্তু সোমাই পেলাই বেলেঞ্চ শ্বীটটো যি পজিশ্যন আছিল যি বেলেঞ্চ শ্বীটটোৱে একচুৱেলি দেখাই আছিল সেই বস্তুটো চেঞ্জ কৰি পেলাই কিবা মই ভাল এটা বস্তু দেখাই আছোঁ কিন্তু সেই বস্তুটো প্ৰেক্টিকেলি মোৰ কোনো বেকিং নাই তাৰ এই মেনুপুলেশ্যন যোনটো হয় এইটো মেনুপুলেশ্যনটোক কি বুলি কোৱা হয় উইণ্ড' ড্ৰেছিং অফ বেলেঞ্চ শ্বীট বুলি কোৱা হয় মেনুপুলেশ্যন অফ বেলেঞ্চ শ্বীট ইজ কল্ড উইণ্ড' ড্ৰেছিং অফ বেলেঞ্চ শ্বীট ঠিক আছে অ'কে আপোনালোকে যদি ডিটেইলছত জানিব বিচাৰে যে মেনুপুলেশ্যন কি হয় একাউণ্টিং মেনুপুলেশ্যন একাউণ্টিং স্কেণ্ডেল কাক কয়
আপোনালোকে সত্যম স্কেণ্ডেল, তাৰপিছত 4G স্কেণ্ডেল এইবিলাক চাব, ষ্টাডি কৰিব, তেনেহ'লে পাই যাব। চ' ইমানখিনি আছিল আমাৰ বেলেঞ্চ শ্বীটলৈ, ঠিক আছে। এতিয়া আমি কি গম পালোঁ, ফৰ্মুলা গম পালোঁ, নেট প্ৰফিট কেনেকৈ ওলায়, গ্ৰছ প্ৰফিট কেনেকৈ ওলায়, ঠিক আছে। কেপিটেল কেনেকৈ ওলায়, কেপিটেলৰ ফৰ্মুলাটো আছিল অপেনিং কেপিটেল প্লাছ প্ৰফিট মাইনাছ ড্ৰয়িংছ ইকুৱেল টু ক্লজিং কেপিটেল, ঠিক আছে। এক্সামত আহিব পাৰে নহয়, আহিবই। মই ইয়াৰ পৰা 2টা কুৱেশ্যন ভাবি আছোঁ আহিব বুলি, এটলিষ্ট 2 কুৱেশ্যনছ, অ'কে। আৰু ফৰ্মুলা বেছড আহিব, এইটো চেপ্টাৰৰ পৰা ফৰ্মুলা বেছড আহিব, ঠিক আছে। চ' ফৰ্মুলাবিলাক আপোনালোকে ধুনীয়াকৈ লিখি ল'ব। নেক্সট এটা ইয়াত কনচেপ্ট আছে, সৰু এটা কনচেপ্ট আছে, মেনেজাৰ কমিশ্যন। এইটো কোনো প্ৰেক্টিকেল ইমপ্লিকেশ্যন নাই ইয়াৰ, 0 প্ৰেক্টিকেল ইমপ্লিকেশ্যন, অনলি একাডেমিক ইমপ্লিকেশ্যন আছে, সেইকাৰণে মই অলপ কৈ দিওঁ। মেনেজাৰ কি কাক কয়? ছাপ'জ মই এটা বিজনেছ আছে, ডাঙৰ বিজনেছ, ফৰ এক্সাম্পল নকিয়াই কি কৰিছে, মোক নগাঁও ৰিজনৰ, নৰ্থ ইষ্ট ৰিজনৰ মোক মেনেজাৰ ৰাখিছে। মই নৰ্থ ইষ্ট ৰিজনটো গোটেই চাম, নকিয়াৰ চেল কিমান হৈ আছে, মোবাইল কিয় হোৱা নাই, কি পজিশ্যন, মাৰ্কেটৰ কি পজিশ্যন, মই গোটেইটো নৰ্থ ইষ্ট ৰিজনত মই চাম। মোক মেনেজাৰ হিচাপে এই ৰিজনটোক এমপ্লয় কৰিছে। আৰু মোৰ যোনটো চুক্তি হৈছে কোম্পানীৰ লগত, সেইটো এনেকৈ হৈছে যে মই কোনো চেলাৰী নলওঁ, মই মান্থলি যিটো প্ৰফিট হ'ব কোম্পানীৰ, সেই প্ৰফিটৰ 10% লওঁ, ঠিক আছে। চ' যদি প্ৰথম মাহত ছাপ'জ মই কাম ষ্টাৰ্ট কৰিছোঁ, ফাৰ্ষ্ট মাহতে মোৰ 1 crore rupees প্ৰফিট হৈছে কোম্পানীৰ, চ' মই কেনেকৈ পাম? 10% যদি মোৰ চুক্তি থাকে কোম্পানীৰ লগত, চ' মই কিমান টকা পাম? 10 লাখ টকা পাম। তো মই ওলাম কেনেকৈ, কেলকুলেট কেনেকৈ কৰিম? 1 লাখ ইনটু 10%, দেট ইজ 10 লাখ rupees। চ' দেট ইজ মেনেজাৰ কমিশ্যন, ঠিক আছে। এনেকৈ কেলকুলেট কৰা হয় মেনেজাৰ কমিশ্যন, আহিব পাৰে। নেক্সট হ'ল, ইয়াত আৰু এটা কথা আছে, মেনেজাৰটো যে ৰাখিছে বিজনেছে বা কোম্পানীয়ে, কিয় ৰাখিছে? চেল কৰাৰ কাৰণে। চ' দিছ কমিশ্যন যোনটো কোম্পানীয়ে কাক দি আছে, মেনেজাৰক দি আছে, ইট ইজ ৰিলেটেড টু চেলছ। আৰু যিটো খৰচা মই আগতো কৈছোঁ চেলছৰ লগত ৰিলেটেড হয়, সেইটো ক'ত যায়? প্ৰফিট এণ্ড লছ একাউণ্টত যায়। চ' এটা কুৱেশ্যন দি দিব পাৰে যে ইন বিজনেছ মেনেজাৰ কমিশ্যন ইজ ডেবিটেড টু, ট্ৰেডিং, প্ৰফিট এণ্ড লছ একাউণ্ট, বেলেঞ্চ শ্বীট, নন অফ দ্য ৰিজাল্ট এনচাৰ হ'ব কি? প্ৰফিট এণ্ড লছ একাউণ্ট, ঠিক আছে। চ' এই দুটা কনচেপ্ট হ'ব পাৰে। আৰু এটা কুৱেশ্যন ইয়াত আহিব পাৰে যে ইন কেছ অফ মেনেজাৰ কমিশ্যন পেয়েবল, মেনেজাৰ কমিশ্যন ইজ ক্ৰেডিটেড টু আউটষ্টেণ্ডিং কমিশ্যন একাউণ্ট বুলি এটা আহিব পাৰে, ঠিক আছে। চ' এই বস্তুটো কুৱেশ্যন দিব পাৰে আপোনালোকক। এইটো এক্সামত এনেকুৱা নহয় যে জাৰ্নেল এণ্ট্ৰি লিখিব দিব, এনেকৈ সুধিব পাৰে, ডেবিটত কোনটো ডেবিটত আহিব, কোনটো ক্ৰেডিটত আহিব, ঠিক আছে। চ' ইমানখিনিয়ে আছিল ভিডিঅ'টো, ইয়াতকৈ বেছি নাই। নেক্সট আমি চাম একাউণ্টিং ফৰ পাৰ্টনাৰশ্বিপ ফাৰ্ম, সেইটো শেষ কৰি দিম। এই মাহৰ ভিতৰত গোটেইখিনি ভিডিঅ' কমপ্লিট হৈ যাব, ঠিক আছে। চবেই নিজৰ ধ্যান ৰাখিব, অসমৰ অৱস্থা ভাল নহয়, কেয়াৰফুলি থাকিব ৰাস্তা ঘাটত। আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে মেক্সিমামে ইয়াৰ বেনিফিট উঠাব পাৰে। কমেণ্ট কৰিব, আপোনালোকৰ কমেণ্টে মটিভেট কৰে। আৰু এগেইন এক্সট্ৰিমলি চৰি, মই কেইদিনমান অফিচৰ কামৰ কাৰণে ভিডিঅ' বনাব পৰা নাই, বাট এতিয়া ভিডিঅ'খিনি কণ্টিনিউ হৈ কমপ্লিট হৈ যাব, ঠিক আছে। চ' ধন্যবাদ, ইমানখিনিয়ে আছিল ভিডিঅ'টো। দেখা হ'ব নেক্সট ভিডিঅ', তেতিয়ালৈকে গুড বাই।